কোনখনত কিমান আশা আৰু সম্ভাৱনা আছে, পূৰ্বৰ মেধা তালিকাত কি কয়, আপোনালোকৰ পৰা পোৱা কমেণ্টসমূহৰ পৰা কিছু তথ্য লৈছোঁ আমি। এই সকলোখিনি দিশ চাই আমি এটি বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে ইয়াক কাট অফ বুলি নধৰিব, কিছু কথা আপোনালোকে আমি তথ্যভিত্তিক ব্যৱহাৰ কৰিম পূৰ্বৰ মেধা তালিকা আৰু আপোনালোকৰ কমেণ্টছ, লগতে এই বছৰৰ তালিকা কাষ্ট অনুযায়ী, কেটেগৰী অনুযায়ী যিখিনি ভেকেঞ্চি তালিকা সেইখিনিৰ তথ্য। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে আমি লখিমপুৰ জিলাখন লৈছোঁ। লখিমপুৰ জিলাত যদি আমি চাওঁ, OBC আৰু MOBCৰ যোৱা বছৰ 29টা পোষ্ট আছিল, এইবাৰ 41টা আছিলে। গতিকে এই 29টা ভিতৰত কিমানটা 55ৰ পৰা 59 আৰু 60ৰ পৰা 64ৰ ভিতৰত চিলেক্ট হৈছিল, সেই কথাটো চালে আপোনালোকে গম পাব যে OBC MOBCৰ 29টা পোষ্ট আছিল আৰু তাত যিখন মেধা তালিকা আছিল, এতিয়া নতুন পদ্ধতি মতে 55ৰ পৰা 59ৰ ভিতৰত থকা 12জন চিলেক্ট হৈছিল। অৰ্থাৎ আমি নতুন পদ্ধতি মতে যদি চাওঁ, তেওঁলোকৰ 55ৰ পৰা 59% থকা টেটৰ মাৰ্কছ থকা তেওঁলোকৰ প্ৰাৰ্থী চিলেক্ট হৈছিল। অৰ্থাৎ টেটত যিসকলৰ 55ৰ পৰা 59% আছিল, তেনেধৰণৰ 12জন চিলেক্ট হৈছিলে। গতিকে পোষ্ট আছিলে 29টা। গতিকে OBC MOBCৰ ক্ষেত্ৰত এইবাৰ যিহেতু 41টা পোষ্ট আছে, গতিকে বহুতেই ক'ব বিচাৰে যে 55, 59 এনেকুৱা থকা প্ৰাৰ্থীসকলে নাপাবই নেকি। যোৱা বছৰ 12জন চিলেক্ট হৈছিলে 29টা পোষ্টতে, আৰু 60ৰ পৰা 64 অৰ্থাৎ লেছ দেন 65ৰ ভিতৰত 7টা, অৰ্থাৎ 12 হাতে আমি যদি চাওঁ 19টা পোষ্ট 55ৰ পৰা 65ৰ ভিতৰত আছিলে। মাত্ৰ 10টা পোষ্টহে 65ৰ পৰা 70 বা 70 প্লাছত আছিলে OBC MOBCৰ ক্ষেত্ৰত। গতিকে আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই যে 55ৰ পৰা 59 বা 60ৰ পৰা 64ৰ ভিতৰত থকা বহু প্ৰাৰ্থীয়ে মেধা তালিকাত তেওঁলোকে OBC MOBCৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। এতিয়া আমি চাম SCৰ ক্ষেত্ৰত। SC STৰ ক্ষেত্ৰত যদি আমি চাওঁ, কাট অফটো আছিলে 199.571 পুৰণি পদ্ধতি মতে, আৰু SC STৰ ক্ষেত্ৰত যদি আমি চাওঁ, SC STৰ ক্ষেত্ৰত 55ৰ পৰা 17টা পোষ্ট আছিলে আৰু এইবাৰ আছে 24টা। গতিকে যোৱা বছৰ 55ৰ পৰা 59লৈ থকা 4জন চিলেক্ট হৈছিলে আৰু 60ৰ পৰা 65ৰ ভিতৰত 10, অৰ্থাৎ 14টা পোষ্ট তেনেকুৱা আছিলে। 17টাত 14টা পোষ্টেই 55ৰ পৰা 65ৰ ভিতৰত আছিলে, 3টা পোষ্টে 65ৰ এবভত আছিলে। গতিকে এইবাৰ SC আৰু STৰ ভিতৰত যিহেতু 24টা পোষ্ট আছে, 55ৰ পৰা 59ত থকা আৰু 60ৰ পৰা 65ত থকা আধাতকৈ বেছি সংখ্যক প্ৰাৰ্থী সোমোৱাৰ সম্ভাৱনা আছে মেধা তালিকাত। গতিকে 55ৰ পৰা 59ৰ ভিতৰত থকা বা 60ৰ ওপৰত থকাখিনিতো চিন্তাই নাই। গতিকে 55ৰ পৰা 59ত থকা প্ৰাৰ্থীও যথেষ্টখিনি চিলেক্ট হোৱাৰ সম্ভাৱনা আছে যদি আমি পুৰণি ট্ৰেণ্ডছখিনি চাওঁ। আৰু ইয়াৰ পিছতে আমি চাম ST প্লেইনছৰ ক্ষেত্ৰত যোৱাবাৰ 21টা আছিলে, এইবাৰ 32টা পোষ্ট আছিলে লখিমপুৰ জিলাৰ ক্ষেত্ৰত। গতিকে পোষ্টৰ সংখ্যাটো বাঢ়ি গৈছে, আপোনাৰ 11টা পোষ্ট বাঢ়িছে। গতিকে ST প্লেইনছৰ ক্ষেত্ৰত 55ৰ পৰা 59 আৰু 60ৰ পৰা 64ৰ ভিতৰত মুঠ 19টা পোষ্ট, 21টাত 19টাই তেনেকুৱা আছিলে। অৰ্থাৎ সৰহসংখ্যক কম নম্বৰ থকা প্ৰাৰ্থী 55ৰ পৰা 59% টেটত থকা প্ৰাৰ্থী নিৰ্বাচিত হৈছিল। গতিকে বহুতেই ক'ব বিচাৰে যে কাট অফ বহুত হাই যাব, কিন্তু তেনে নহয়। আপোনালোকে নিশ্চয় গম পালে যে 55ৰ পৰা 59% থকা প্ৰাৰ্থী আধাতকৈ বেছি চিলেক্ট হৈছিলে, 21টাৰ ভিতৰত 12টা চিলেক্ট হৈছিলে। এতিয়া আমি চাম আনৰিজাৰ্ভৰ ক্ষেত্ৰত। আনৰিজাৰ্ভৰ ক্ষেত্ৰত যিটো মিনিমাম টেটত 60% লাগেই, গতিকে 60ৰ তলৰখিনি চিলেক্ট হোৱাৰ কোনো কথাই নাহে। গতিকে 60ৰ পৰা 64ৰ ভিতৰত 125টা পোষ্টত 28টা আছিলে আৰু 65ৰ পৰা 70। গতিকে কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হয়। আপোনালোকৰ 125টাত 60ৰ পৰা 64ৰ ভিতৰত আমি যিটো কেটেগৰী আজি আলোচনা কৰিছোঁ, মাত্ৰ 28টা পোষ্ট চিলেক্ট হৈছিলে। অৰ্থাৎ আমি যদি চাওঁ 5 ভাগৰ এভাগতকৈ কিছু বেছি। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত অলপ বাঢ়ি যাব। অৰ্থাৎ 60ৰ পৰা 64ৰ ভিতৰত যিহেতু 55ৰ তলৰ বা 59ৰখিনি নাহেই, যিহেতু 60% লাগেই কোৱালিফাই হ'বলৈ টেটত। গতিকে 60ৰ পৰা 64ত মাত্ৰ 28জনে চিলেক্ট হৈছিলে। গতিকে এইবাৰ 203টা আছে। গতিকে আমি তাক যদি ডাবুল কৰি দিওঁ, ধৰি লওক 28টাটো গৈ খুব বেছি 40-45টা হ'ব পাৰে। তথাপিতো 60ৰ পৰা 64ৰ ভিতৰত যথেষ্টখিনি প্ৰাৰ্থী চিলেক্ট হ'ব, কিন্তু কাট অফটো আন কেটেগৰীৰ তুলনাত অলপ ওপৰলৈ যাব। এতিয়া আমি লখিমপুৰৰ ক্ষেত্ৰত এইখিনি আপোনালোকক দেখালোঁ। এতিয়া আমি চাম অন্য এখন জিলা আমি ল'ম, শোণিতপুৰ। শোণিতপুৰৰ কথাও বহুতে কমেণ্ট ছেকশ্যনত কৈ আছে
শোণিতপুৰত তুমি OBC MOBCৰ ক্ষেত্ৰত 17টা পোষ্ট আছে যোৱা বছৰ, এইবাৰ আছে 40টা। গতিকে যোৱা বছৰ যি 17টা পোষ্ট আছিল তাত কাট অফটো আছিলে 204.73 পুৰণি পদ্ধতি মতে, আৰু 55ৰ পৰা 59% থকা টেটত 7জন প্ৰাৰ্থী চিলেক্ট হৈছিলে, 17টাত 7জন, আপোনালোকে ভাবি চাব। আৰু 60ৰ পৰা 64 2জন, 9টা, মুঠ 55ৰ পৰা 64লৈকে লেছ দেন 65ৰ ভিতৰত 9জন প্ৰাৰ্থী চিলেক্ট হৈছিলে 17টাত, অৰ্থাৎ আধাতকৈ এজন বেছি। গতিকে শোণিতপুৰৰ ক্ষেত্ৰত OBC MOBC তেনেধৰণৰ হৈছিল, বাকী 8জন প্ৰাৰ্থী কিন্তু 65ৰ ওপৰত আছিলে। গতিকে আপোনালোকে যিসকলৰ প্ৰাৰ্থীৰ নম্বৰ 55ৰ পৰা 65ৰ ভিতৰত আছে তেওঁলোকৰ ক্ষেত্ৰত কেনেধৰণৰ এইবাৰ হ'ব পাৰে। যিহেতু পোষ্টৰ সংখ্যা বেছি আছে, গতিকে নিশ্চয় এইবাৰ যোৱাবাৰতকৈ এই কেটেগৰী প্ৰাৰ্থী বেছি চিলেক্ট হোৱাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ। কিন্তু ইয়াত কিমান সংখ্যক মেধা প্ৰাৰ্থীয়ে আবেদন কৰিছে, কিমান নম্বৰ, তাৰ সেইবোৰ এটা বিচাৰ হয়। যোৱা বছৰৰ তুলনাত এইবাৰ যিহেতু ভাল নম্বৰ থকা প্ৰাৰ্থীখিনিয়ে ক্ৰমাগতভাৱে তেওঁলোকে পাই গৈ আছে, আৰু এইবাৰ যিহেতু আপোনালোকে জানে যে কণ্টেক্সুৱেল টিচাৰসকলকো ৰেগুলাৰ কৰি দিলে, নিজৰ স্কুলতে তেওঁলোকে পাইছে, সকলো সুবিধা পাই গৈছে। গতিকে তেওঁলোকো আগতে আবেদন কৰে, তেওঁলোকো কমি যাব। আৰু LPৰ ক্ষেত্ৰত যিহেতু BEdখিনিও নাই, আৰু এতিয়া পৰৱৰ্তী 4500ৰ ক্ষেত্ৰত সেইটো বেলেগ হ'ব। সেইখিনি আমি কিছুদিন আগবাঢ়িলে ইয়াৰ এখন দুখন প্ৰভিজনেল মেৰিট লিষ্ট ওলালেহে আমি সেইখিনি কথা অলপ গম পাম। যিহেতু ট্ৰেণ্ডছটো নতুন পদ্ধতি মতে 5500টোৱেই হ'ব, গতিকে এতিয়া আমি 4500টোৰ বিশ্লেষণ কৰা নাই। এতিয়া আমি SCৰ ক্ষেত্ৰত যদি চাওঁ, শোণিতপুৰত SCৰ ক্ষেত্ৰত 13টা পোষ্ট আছিলে, এইবাৰ 24টা, প্ৰায় দুগুণ বুলি ধৰি লৈছোঁ, মাত্ৰ 2টা পোষ্ট কম, 2 × 26, গতিকে 24টা পোষ্ট SCৰ ক্ষেত্ৰত। আৰু যোৱাবাৰ 55ৰ পৰা 59লৈ 3জন প্ৰাৰ্থী আছিলে টেটত পাৰ্চেণ্টেজ থকা, 60ৰ পৰা 64 থকা 8জন, অৰ্থাৎ 8 × 11টা, 24টা পোষ্টত 11টা আছিলে, গতিকে আধাতকৈ কিছু কম। গতিকে এইবাৰ যিহেতু 13টা পোষ্টত 11জনেই 65ৰ তলৰ আছিলে, অৰ্থাৎ 2টা পোষ্টহে 65ৰ ওপৰত আছিলে, আৰু 55ৰ পৰা 59লৈ 3জন আছিলে, 60ৰ পৰা 64 পৰিসংখ্যাটো বেছি আছিলে। গতিকে SCৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ এখন 24টা পোষ্ট, গতিকে 24টা পোষ্টত আমি আশা কৰিব পাৰোঁ যে 10ৰ পৰা 15জন প্ৰাৰ্থী 55ৰ পৰা 64ৰ ভিতৰত থাকে বা 65ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ। যোৱাবাৰৰ পৰিসংখ্যাটো যদি আমি চাওঁ, একজেক্টটো কোনো ক'ব নোৱাৰে। গতিকে ST হিলছৰ ক্ষেত্ৰত যোৱাবাৰ মাত্ৰ এটা পোষ্ট আছিলে, গতিকে এটা পোষ্টৰ ক্ষেত্ৰত 57.33% পাইছিলে টেটত থকাজনে, এইবাৰ 19টা পোষ্ট আছে। গতিকে ST হিলছৰ ক্ষেত্ৰত কাট অফ 55, নতুন পদ্ধতি মতে যিসকল নতুন মুঠ নম্বৰ 55, তেওঁলোক সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ। যিহেতু ST হিলছৰ প্ৰাৰ্থী খুব নগণ্য, খুব কম, যিসকল আছে ইতিমধ্যেই চাকৰি পাইছে, গতিকে যিকেইজন বাকী ৰৈছে পোষ্টহে থাকি যায়গৈ, তেওঁলোকৰ ক্ষেত্ৰত কম্পিটিশ্যনটো বহুত কম হয়। ST প্লেইনছৰ ক্ষেত্ৰত 11টা পোষ্ট আছিলে, এইবাৰ এটা পোষ্ট কম, 10টা পোষ্ট। যদি আমি কেটেগৰী ৱাইজ চাওঁ, টেটত 55ৰ পৰা 59লৈ 3জন চিলেক্ট হৈছিলে মেধা তালিকাত, 60ৰ পৰা 64লৈ 5জন হৈছিলে, গতিকে 5 × 3 = 8টা, 11টা পোষ্টত 8জনেই 55ৰ পৰা 59লৈ 3জন, আৰু 60ৰ পৰা 64লৈ 5জন, গতিকে ছেকেণ্ড কেটেগৰীটো অলপ বেছি হৈছে, গতিকে 8টা পোষ্ট হৈছে, 3টা পোষ্টহে 65ৰ ওপৰলৈ গৈছিলে। গতিকে এইবাৰ যিহেতু 10টা আছে, গতিকে এইবাৰো ধৰি লওক আপোনাৰ লেছ দেন 8, অৰ্থাৎ 8জনতকৈ কম, কিন্তু 5জনতকৈ বেছি প্ৰাৰ্থী হয়তো আহিব বুলি আমি ক'ব পাৰোঁ 55ৰ পৰা 64ৰ ভিতৰত। একজেক্ট সংখ্যাটো আমি ক'ব নোৱাৰোঁ, যোৱাবাৰৰ লগত বিশ্লেষণ কৰিলে আমি তেনেধৰণৰ হ'ব পাৰে বুলি আমি ধাৰণা কৰিব পাৰোঁ। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 49 পোষ্ট আছিলে শোণিতপুৰত, এইবাৰ 223টা পোষ্ট আছে, গতিকে শোণিতপুৰৰ ক্ষেত্ৰত এইবাৰ 5 গুণমান পোষ্ট হ'ব। গতিকে যোৱাবাৰ 60ৰ পৰা 64লৈ 8জন, আৰু 65ৰ পৰা 69লৈ 8জন, 16জন হৈছিলে 49জনত, গতিকে 3ভাগৰ 1ভাগ পোষ্ট আছিলে এই 60ৰ পৰা 64ৰ ভিতৰত। গতিকে এইবাৰ আমাৰ ধৰি লওক ইয়াত কম্পিটিশ্যনটো বেছি হয়, 200 ওপৰত পোষ্ট আছে, গতিকে 60ৰ পৰা 65ৰ ভিতৰত হয়তো 30-40 কেণ্ডিডেট তেনেকুৱা আহিব, বাকীখিনি হাই কেটেগৰীত যোৱাৰ সম্ভাৱনা আছে। যিহেতু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 200 পোষ্ট হ'লেও ধৰি লওক 223টা পোষ্ট আছে, তাৰ ভিতৰত 50ৰ ভিতৰৰ প্ৰাৰ্থী 60ৰ পৰা 64ৰ ভিতৰত হয়তো চিলেকশ্যন হ'ব পাৰে, বাকীখিনি তাতকৈ ওপৰৰ মাৰ্কৰ হোৱাৰ সম্ভাৱনা আছে। আনৰিজাৰ্ভত যিহেতু অপেন কেটেগৰী হৈ যায়, জেনেৰেল কাষ্টৰ পৰা আদি কৰি অন্য কেটেগৰীখিনিও আহি যায়, অপেন কম্পিটিশ্যন হৈ যায়, গতিকে যথেষ্ট ভাল স্ক'ৰিং কৰা প্ৰাৰ্থীসকল আহি যায় ইয়াত। গতিকে আপোনালোকে দুখন জিলা আমি দেখালোঁ। এতিয়া আমি বহুতে ধুবুৰী জিলাৰ কথা সুধি আছিলে, ধুবুৰীৰ কথাটো মই কৈ দিছোঁ।
ধুবুৰীত OBC MOBCৰ 26টা পোষ্ট আছিলে, এইবাৰ 112টা পোষ্ট আছে। গতিকে প্ৰায় 5 গুণ পোষ্ট বুলি আমি ক'ব লাগিব। আৰু টেটৰ পাৰ্চেণ্টেজ যোৱাবাৰ 26টা পোষ্টত 55ৰ পৰা 59লৈ 13টা, আধা প্ৰাৰ্থী 55ৰ পৰা 59% থকা প্ৰাৰ্থী 26টা পোষ্টতে। গতিকে 112টাত যদি 55ৰ পৰা 59 হয় কিমান হ'ব? লেছ 50+ আহি যাব লাগে, কিন্তু তেনে নহ'বও পাৰে। 60ৰ পৰা 64ৰ ভিতৰত 9জন চিলেক্ট হৈছিলে। গতিকে কম নম্বৰ থকা বহুত প্ৰাৰ্থীয়ে ধুবুৰীত পাইছিলে। গতিকে যোৱাবাৰ ট্ৰেণ্ডটো চাই এবাৰ বহুতেই ধুবুৰীত এপ্লাই কৰিছে। গতিকে হয়তো ধুবুৰীত অলপ বাঢ়িও যাব পাৰে, কিন্তু আশা ইয়াতকৈ হয়তো কিছু অলপ হ'ব পাৰে। গতিকে কম নম্বৰ থকা বহু প্ৰাৰ্থীয়ে LPত কিন্তু ধুবুৰীত পোৱাৰ সম্ভাৱনা আছে। এইবাৰ যিহেতু 112টা পোষ্ট, 26টা পোষ্টতে টেটত 55ৰ পৰা 59লৈ পোৱা 13জন আছিলে। অৰ্থাৎ আধা সংখ্যক প্ৰাৰ্থী টেটত 55ৰ পৰা 59% পোৱা প্ৰাৰ্থী আছিলে। 60ৰ পৰা 64ৰ 9জন আছিলে। গতিকে আপোনালোকে ভাবি চাওক, 13 আৰু 9 মানে 22জন আছিলে। 22জন অৰ্থাৎ 26জনৰ 22জনেই তেনেকুৱা আছিলে। অৰ্থাৎ লেছ দেন 65ৰ প্ৰাৰ্থী আছিলে। গতিকে এইবাৰ যদি তেনেকুৱা ধৰণে হ'বলৈ হ'লে বহু সংখ্যক প্ৰাৰ্থী হ'ব। অৰ্থাৎ 60-70+ প্ৰাৰ্থী তেনেধৰণৰ থাকিব, যিখিনি 55ৰ পৰা 64ৰ ভিতৰত হ'ব লাগে যোৱাবাৰ। কিন্তু একচুৱেল সংখ্যাটো বা ফিগাৰটো আমি ক'ব নোৱাৰোঁ, কোনেও সেইটো ক'ব নোৱাৰে। প্ৰভিজনেল মেৰিট লিষ্টখিনি ওলালেহে আপোনালোকে কিছু আইডিয়াটো পাব। গতিকে আমি পূৰ্বৰ পৰিসংখ্যাটোৰ লগতহে কৈছোঁ। SCৰ ক্ষেত্ৰত যদি চাওঁ 16টা পোষ্ট আছিলে, এইবাৰ 28টা। পোষ্টৰ সংখ্যা যিহেতু 12টা বাঢ়ি গৈছে,